অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ আইন কানুন নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী BTADত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ। অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ আইন কানুন নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী BTADত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ। হয় ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে এতিয়াৰে পৰা অসম চৰকাৰৰ যিসমূহ চৰকাৰী জাননী প্ৰকাশ পাব, এই জাননীসমূহ অসমীয়া ভাষাতে প্ৰকাশ পাব। লগতে বৰাকবেলিত বাংলা ভাষা আৰু BTADত বড়ো ভাষাত চৰকাৰী জাননীসমূহ প্ৰকাশ পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগতে জনাইছে যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল এই এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা কৰিব শিক্ষা বিভাগে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ দুটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকৰ পৰা চালে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। জয় আই অসম।